শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা আজি 16-17 দিনে একেযোৰ কাপোৰেই পিন্ধি আছে। জেলত শুবলৈ বিচনা নাই, মাটিত শুইছে, মহৰ কামোৰ খাইছে আৰু জামিনো দিয়া নাই চৰকাৰে। এই ডাইলগটো আজি আমাৰ অসমৰ বিশিষ্ট যিজন মন্ত্ৰী তেখেতৰ মুখৰ পৰা আমি শুনিছোঁ যে তেওঁলোকে জামিন দিয়া নাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক। ৰাইজৰ দাবীত তেওঁলোকক জেলত ভৰাই থৈছে, বাক্সাৰ জেলত থৈছে। যে 14-15 বছৰ যদি জেল দিব লগা হয় ক'ত থ'ব, তাতেই থোৱা হ'ব। গতিকে 14-15 দিন বা কাপোৰ পিন্ধা নাই, কিবা পিন্ধা নাই। জেলৰ আচলতে আমাৰ ভাৰতীয় যিটো আমি সাংবিধানিক হিচাপেও পাওঁ বা আমি দেখোঁ, জেলৰ ইউনিফৰ্ম থাকে আচলতে কয়দীৰ। এজনৰ ইউনিফৰ্ম এযোৰেই নাথাকে। চ' সেই কয়দী ইউনিফৰ্ম পিন্ধিবলৈ দিব লাগে, একেযোৰ কাপোৰতে কিয় ৰখা হৈছে? আৰু আমি জামিন দিবলৈ মানা কৰা নাই, জামিন দি দিয়ক। জামিন দিয়াটো আমিও বিচাৰোঁ। যে জামিন কিয় দিয়া হোৱা নাই? যে জামিন দি দিয়াৰ লগে লগে ৰাইজৰ ৰোষত পৰি যাব, 14 বছৰ জেলত থকাই ভাল, জামিন দিলে কিন্তু লগালগ শেষ হৈ যাব। তেনেকুৱা কথা বতৰাৰ কাৰণে জামিন দিয়া নাই। গতিকে মানুহক কোনো দাবেত পঢ়াই লাভ নাই। আৰু দ্বিতীয়টো ভিডিঅ' পাইছোঁ যে অসমত জুবিন গাৰ্গৰ অনুৰাগী আগত বেলেগ আছিল আৰু এতিয়া বেলেগ হৈছে। তাৰমানে সেইখিনি মুছলমান মানুহ। কালি নে পৰহি মই কালি কৈছিলোঁ বোলা, কোনোবা মিয়া সম্প্ৰদায়ৰ অকণমান বয়সস্থ মানুহজনক ধৰি নি পেলাই মানে মিডিয়াৰ আগত কিবা এটা পইচা দি সোধ-পোছ কৰিছে যে আপুনি জুবিনৰ কথা যে চিঞৰি আছে, জুবিন অনুৰাগী হৈ পেলাই জুবিনৰ ন্যায় বিচাৰি, আপুনি জুবিনক চিনি পায় নে? বোলে নাপাওঁ। জুবিনৰ গান শুনিছে? বোলে নাই শুনা। জুবিন কি আছিল? বোলে নাজানো। তো কেলৈ আপুনি ন্যায় বিচাৰিছে? বোলে মই ৰাইজে যেনেকৈ বিচাৰিছে ময়ো আৰু লগতে আহিছোঁ। মানে এইটো এটা বনোৱা ভিডিঅ' হয়। আৰু বেলেগ মানুহ নাপালে সেইজনকহে পালে। আপোনাৰ জুবিন গাৰ্গৰ গান শুনা নাই, তেতিয়া তেওঁ কিয় আহিব? কি কাৰণে আহিব? তেনেকুৱা মানুহতো অহাই নাই। সেইখিনি মানুহ নায়েই। আমাক সোধক, আমি ডেইলি ভিডিঅ' বনাই আছোঁ ন? আমাক সোধক জুবিন গাৰ্গক চিনি পাওঁ নে নাই, জুবিন গাৰ্গ কোন হয়, জুবিন গাৰ্গৰ সৃষ্টি কি, জুবিন গাৰ্গৰ জন্ম কেতিয়া, আমাক সোধক। আমি কম নহয়। নজনা মানুহক সুধি লাভ নাই। গতিকে সেইখিনিক সুধি লাভ নাই। যিখিনিয়ে ৰিয়েল আচলতে অনুৰাগী হয় সেইখিনিক সোধক, কি জানে কি নাজানে জুবিন গাৰ্গৰ বিষয়ে। গতিকে এইবিলাক তুলুঙা মন্তব্য দি মই কালি পৰহিয়ে গম পাইছোঁ যে এই মানুহজনৰ কথাটো আহিব। এইটো আহিবৰ কাৰণে আচলতে প্ৰথম এডভাৰটাইজ কৰা হৈছে। এডভাৰটাইজ কৰি কৰি মানে এইটো খেল কৰা হৈছে। আৰু এইটো টপিক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাই জানিব খোজোঁ যে যোৱাকালি নে পৰহিৰ ভিডিঅ' নাজানো, ফেচবুকত পাইছোঁ। আপোনাৰ এই ওপৰৰ মাল পীযুষ হাজৰিকা ভঙা ভঙা মাতেৰে কৈ গৈছে যে স্পষ্ট কথা, ৰাইজে ভাল পালেও বেয়া পালেও সেইটো নাজানো, কিন্তু অসমীয়া মানুহে এইবাৰ ভোট নিদিলেও হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব। এই কথাষাৰ কিমান দূৰ আচলতে যুক্তিপূৰ্ণ কথা ক'লে তেখেতে? মানে এইটো কি এনেকুৱা ধৰণৰ কি হ'ল? এই কথাষাৰে কি বুজাব খুজিছে? এই কথাষাৰে আপোনালোকৰ দলটোৰ প্ৰতি কি বুজাব খুজিছে? আৰু কৈ আছে যে একাংশ মানুহে ৰাজীৱ খতিয়াৰ মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ সমালোচনা কৰিছিল আৰু সমালোচনা কৰা সেই মানুহখিনি আজি জুবিন গাৰ্গৰ ছাপোৰ্ট কৰি আছে। জুবিন গাৰ্গৰ সমালোচনা কৰা মানুহখিনি অকল বিজেপি আৰু RSSৰ মানুহে আছিল, বেলেগ কোন নাই। আপুনিও সমালোচনা কৰিছিল যে মোৰ জাতি নাই, মোৰ ধৰ্ম নাই বুলি কৈছিল, তাক লৈ আপুনি সমালোচনা কৰিছিল। তাৰপিছত আপোনাৰ দীঘলী পুখুৰীৰ গছ কাটিবলৈ নিদিয়াক লৈ সমালোচনা হৈছিল, বহুত কিবাকিবি সমালোচনা শুনিছিল। গতিকে আজি জুবিন গাৰ্গে দেশ সলাব পাৰোঁ, জ্বলাব পাৰোঁ বুলি কৈছিল, সেইখিনিও কৈছিল। গতিকে সকলো মিলি পেলাই তেখেতক আঁতৰাই দিয়া হোৱা নাইতো। গতিকে এতিয়া আঁতৰাই দিয়াৰ পিছত ৰাজপাত পাম বুলি ভাবি এতিয়া দেখিছে যে ৰাজপাত ৰাইজে দেখোন একেবাৰে 26লৈহে অপেক্ষা কৰাবলৈ কৈছে, 26ত সলাই দিব। সেইকাৰণে জোৰ জবস্ত আসন লোৱাৰ চেষ্টা কৰা নাই নেকি? তেনেকুৱা ধৰণৰ হৈছে নেকি? গতিকে কথাবোৰ ৰাইজে জানিব লাগিব। এনেকুৱা কথাটো যে কোৱা হ'ল, পীযুষ হাজৰিকাই যে ক'লে যে এই বস্তুটো এনেকুৱা হ'ব যে ইলেকশ্যনত ভোট নিদিলেও, বিজেপিক ভোট নিদিলে আমাৰ ভাল হ'ব, বিজেপিলৈ ভোটখিনি গুচি যাব, মানে কেনেকুৱা? এই কথাটো কিন্তু ৰহস্য আছে। টেম্পাৰিং হ'ব নেকি? যে বেলেগৰ যদি ভোট দিবলৈ যায় সেইখিনি বিজেপিলৈ যাব, বিজেপিৰখিনি বেলেগত ভোট যাব, তেনেকুৱা হ'ব নেকি? গতিকে এবাৰ ৰাইজ সাৱধান হ'বৰ হ'ল। ইলেকশ্যন সমাগত। গতিকে আমি জাষ্টিছৰ লগতেই কিন্তু আমি এই কথাটো গুৰুত্ব দিব লাগিব যে ইলেকশ্যন সমাগত, কিন্তু ইয়াত ৰাজনীতিৰ লগতে বহুত ডাঙৰ হয়তো ইয়াত কূটনীতি সোমাই থাকিব পাৰে। এই কূটনীতিয়ে হয়তো ৰাইজক আকৌ এবাৰ হৰুৱাই দিব পাৰে, অসমবাসী ৰাইজক। গতিকে ৰাইজ সাৱধান, ইয়াত গুৰুত্ব দিয়াটো ভাল। আৰু আমি দেশৰ ৰজাৰ পৰাও সুধিব বিচাৰোঁ যে আপোনাক ভোট নিদিলে আপুনি মুখ্যমন্ত্ৰী আকৌ হোৱাৰ মানে কথাটো কেনেকুৱা ধৰণৰ? ৰাইজক এবাৰ বুজাই ক'লে ভাল হ'ব, নহ'লে ৰাইজে কথাটো ভুল বুজি কিন্তু বহুত কিবাকিবি ভাবিব পাৰে। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন গাৰ্গ। ধন্যবাদ।